নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল পাৰ্থ মেছলৈ। আজিৰ এই ভিডিঅ'টি মহিলাসকলৰ বাবে খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আমাৰ চৰকাৰে ইতিমধ্যে মহিলা সবলীকৰণৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। বিভিন্ন চৰকাৰী আঁচনিৰ মাধ্যমে মহিলা সবলীকৰণত গুৰুত্ব দি মহিলাসকলক বিভিন্ন ধৰণৰ সহযোগিতা প্ৰদান কৰিছে। কিন্তু ইতিমধ্যে 2025 এটা ভাল খবৰ আহি পৰিছে মহিলাসকলৰ বাবে। আংগনবাড়ীত চাকৰি ওলাইছে আৰু আংগনবাড়ীত যিসকল চাকৰি ওলাইছে তাত আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। সো ক'ত কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, ক'ত চাকৰি ওলাইছে আংগনবাড়ীত সবিশেষ জানিব পাৰিব আজিৰ এই ভিডিঅ'ৰ যোগেদি। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ তেনেহ'লে এটা ৰিকুৱেষ্ট কৰি মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰি মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। সো বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আংগনবাড়ী ৰিক্ৰুটমেণ্ট 2025 16 আংগনবাড়ী ৱাৰ্কাৰ এণ্ড হেল্পাৰৰ পোষ্ট ওলাইছে। ক'ত ওলাইছে জনাই আছোঁ। অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মাজুলী ICDS মাজুলীৰ পৰা ওলাইছে এই নটিফিকেশ্যন। লাষ্ট ডেট এপ্লাই কৰা হৈছে 7 ফেব্ৰুৱাৰী 2025। সো যিসকলে ইণ্টাৰেষ্টেড হয় আংগনবাড়ী ৱাৰ্কাৰ আৰু হেল্পাৰ হোৱাৰ বাবে আপোনালোকে ইমিডিয়েট এপ্লাই কৰি দিব। তাৰ আগতে মই আপোনালোকৰ ডিটেইলছখিনি জনাই আছোঁ। আংগনবাড়ী ৱাৰ্কাৰ হ'বলৈ হ'লে আপুনি হাই ছেকেণ্ডেৰী পাছ থাকিব লাগিব। যদি হাই ছেকেণ্ডেৰী পাছ কেণ্ডিডেট সেই আংগনবাড়ী চেণ্টাৰৰ ছাৰ্ভে এৰিয়াত কোনো হাই ছেকেণ্ডেৰী পাছ কেণ্ডিডেট নাই তেনেহ'লে মেট্ৰিক পাছ অথবা AHM পাছ কেণ্ডিডেটছে এপ্লাই কৰাৰ বাবে এলিজিবল হ'ব। আৰু এই পোষ্টৰ বাবদ আপোনালোকে প্ৰতি মাহত 6,500 টকাকৈ লাভ কৰিব পাৰ মান্থ। এতিয়া আহিছোঁ আংগনবাড়ী হেল্পাৰ হোৱাৰ বাবে। আংগনবাড়ী হেল্পাৰৰ বাবে আপুনি মেট্ৰিক পাছ অথবা AHM পাছ হ'ব লাগিব। যদি আংগনবাড়ী চেণ্টাৰটোৰ য'ত ছাৰ্ভে এৰিয়া আছে তাত কোনো তেনেকুৱা মহিলা নাই যোনসকলে মেট্ৰিক পাছ বা AHM পাছ কৰিছে তেনেহ'লে ক্লাছ 9 পাছ কৰা কেণ্ডিডেটসকলে এলিজিবল হ'ব এপ্লাই কৰাৰ বাবে। আৰু ইয়াত আপোনালোকে লাভ কৰিব 3,250 টকা প্ৰতি মাহত। আৰু কেণ্ডিডেটছ এজ শুড বি বিটুইন 18 years to 44 years as on 1st January 2025। ঠিক আছে, কেণ্ডিডেটৰ বয়স মিনিমাম 18 বছৰত মেক্সিমাম 44 years লৈ হ'ব লাগিব 1st January 2025 লৈ। এতিয়া ৰেচিডেণ্টশ্বিপৰ ওপৰত মই ইতিমধ্যে উল্লেখ কৰিলোঁ। আংগনবাড়ী চেণ্টাৰৰ যিটো ছাৰ্ভে এৰিয়া আছে সেই ছাৰ্ভে এৰিয়াৰ ৰেচিডেণ্ট হ'ব লাগিব। The candidate who apply for the post of Anganwadi worker and Anganwadi helper shall be a permanent resident residing in the concerned Anganwadi center survey area where Anganwadi center is located। আংগনবাড়ী চেণ্টাৰ থকা আংগনবাড়ী চেণ্টাৰ যিটো ছাৰ্ভে এৰিয়া আছে তাৰ থকা পাৰ্মানেণ্ট ৰেচিডেণ্টসকলেই এপ্লাই কৰিব পাৰিব এই পোষ্টসমূহৰ বাবে। খুব ভাল কথা। দ্য ৰেচিডেঞ্চিয়েল প্ৰুফ অফ দ্য কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ আংগনবাড়ী ৱাৰ্কাৰ এণ্ড আংগনবাড়ী হেল্পাৰ মাষ্ট বি ইছ্যুড বাই দ্য গাঁও প্ৰধান অৰ ৱাৰ্ড মেম্বাৰ অৰ প্ৰেচিডেণ্ট। তেওঁলোকে যে এইটো এৰিয়াৰ বাসিন্দা হয়, পাৰ্মানেণ্ট বাসিন্দা হয়, কেনেকৈ গম পাব? তেওঁলোকে এটা চাৰ্টিফিকেট লিখাই আনিব লাগিব গাঁও প্ৰধান নহ'লে ৱাৰ্ড মেম্বাৰ বা প্ৰেচিডেণ্টৰ ফালৰ পৰা। তাৰপাছত দ্য প্ৰিস্ক্ৰাইবড এপ্লিকেশ্যন ফৰ্ম উইল বি এভেইলেবল ইন দ্য অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মাজুলী ICDS কমলাবাৰী মাজুলী। আপোনালোকে কি কৰিব? এপ্লাই কৰাৰ বাবে যদি এপ্লিকেশ্যন ফৰ্ম পাৰিব এই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচৰ পৰা ICDSৰ পৰা কমলাবাৰীৰ পৰা আপোনালোকে কালেক্ট কৰি ল'ব পাৰিব। তাৰপাছত এপ্লিকেশ্যনখন ধুনীয়াকৈ ফিল আপ কৰিব। ফিল আপ কৰি 7 ফেব্ৰুৱাৰী 2025 পূৰ্বে এই অফিচত ধুনীয়াকৈ আপোনালোকে ছাবমিট কৰিব। ঠিক আছে। চ' বন্ধুসকল, তাৰ লগতে এটা কেইবাটাও গুৰুত্বপূৰ্ণ কথা, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব, আধাৰ কাৰ্ডৰ ফটোকপি দিব লাগিব, এজ প্ৰুফ দিব লাগিব, বয়সৰ প্ৰমাণ পত্ৰ, তাৰপাছত এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দিব লাগিব, এড্ৰেছ প্ৰুফ দিব লাগিব, মেডিকেল চাৰ্টিফিকেট বাই গভৰ্ণমেণ্ট মেডিকেল প্ৰেক্টিশ্যনাৰৰ পৰা দিব লাগিব, কাষ্ট চাৰ্টিফিকেট যদি আছে দিব লাগিব, ডিজেবিলিটি চাৰ্টিফিকেট যদি আছে দিব লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে দিব লাগিব, ৰেচিডেঞ্চি চাৰ্টিফিকেট এক্সেট্ৰা ক'লোৱে ইতিমধ্যে মই। তো এই গোটেইখিনি সংলগ্ন কৰি দিব। আৰু 30 জানুৱাৰী 2025 পৰা এপ্লাই প্ৰচেছ আৰম্ভ, আৰু এপ্লাই প্ৰচেছ অন্তিম দিন হৈছে 7 ফেব্ৰুৱাৰী 2025। চ' বন্ধুসকল, যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় ইমিডিয়েট এপ্লাই কৰি দিব। আৰু মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত যাব, তাত গৈ এডভাৰটাইজমেণ্ট ডিটেইলছৰ লিংক লাভ কৰিব, তাৰ পৰা ধুনীয়াকৈ চাই ল'ব পাৰিব এডভাৰটাইজমেণ্ট ডিটেইলছ। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ কামত আহিব, আপোনালোকৰ হেল্প হ'ব ভিডিঅ'টোৰ যোগেদি। সো এইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেট। চাকৰি লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ। তেতিয়া নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।